বজালী আৰক্ষীৰ জালত বৃহৎ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ। ছটাকৈ কুখ্যাত চোৰক গ্ৰেপ্তাৰ বজালী আৰক্ষীৰ। ধৃত ধনজিৎ বড়ো, সঞ্জয় বড়ো, নিৰ্মল কলিতা, লক্ষ্মণ বড়ো, ৰতন বড়ো। বজালী আৰক্ষীৰ বৃহৎ সফলতা। আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ এতিয়া বজালী আৰক্ষীৰ জালত। বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা, পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ পাটিৰী আৰু উপ পৰিদৰ্শক বিষ্ণুপ্ৰসাদ ভূঞাৰ নেতৃত্বত বজালী জিলা আৰক্ষীৰ এটি দলে অভিযান চলাই উৎখাত কৰে দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ। বৰ্তমানলৈ মুঠ 6টাকৈ কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিছে বজালী আৰক্ষীয়ে। ধৃত ধনজিৎ বড়ো, সঞ্জয় বড়ো, নিৰ্মল কলিতা, লক্ষ্মণ বড়ো, ৰতন বড়ো নামৰ 6 চোৰক অসমৰ পৰা বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে চুৰি বাহনসমূহ। 3খনকৈ বাইক উদ্ধাৰ কৰাৰ লগতে মোবাইল ফোন, চিম কাৰ্ড, বহু আপত্তিজনক নথি পত্ৰ, বাইক চুৰিৰ লগত জড়িত সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আচ্ছা, আপোনালোকে জানে যোৱা 29 তাৰিখ মাৰ্চ মাহত আপোনাৰ বজালী পাঠশালা থানাৰ আণ্ডাৰতে সুন্দৰপুৰ বুলি জাগা কয়, ৱাৰ্ড নম্বৰ 10, দীপক ডেকাৰ বিবাহ ভৱনৰ পিছফালে ভাড়াঘৰত এটা বাইক চুৰি হৈছিলে। সেইমতে এই সংক্ৰান্তত আমি তদন্ত কৰিলোঁ, CCTV ফুটেজ কৰি চালোঁ। তাৰপিছত আমি গম পালোঁ যে যিকেইটা ল'ৰাই ইনভলভ হৈ আছে, তো সেইটো সংক্ৰান্তে আমি তদন্ত কৰিলোঁ। তদন্ত কৰি পেলাই আমি এতিয়ালৈকে 6জন ল'ৰাক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই 6জন ল'ৰাৰ নাম আমি অলৰেডি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। তাৰপিছত আমি তদন্ত কৰি পালোঁ যে মেঘালয়ত আমাৰ অসমীয়া ল'ৰা এটাই খাচীয়া ছোৱালী বিয়া পাতি তাত চেল্টাৰ লৈ আছে মেঘালয়ত। তো আমাৰ আচল ঘটনাটো হ'ল কি, ইয়াত ল'ৰাবিলাকে যিকেইটা বাইক চুৰিৰ লগত জড়িত হৈ আছে, তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে। তাৰপিছত যিজন মেঘালয়ত ল'ৰা, অসমীয়া ল'ৰা, কিন্তু তেওঁ খাচীয়া ছোৱালী বিয়া পাতি পেলাই তাতে চেটেল হৈছে। একেতে বাকী যিমান অসমৰ পৰা বাইক চুৰি হয়, বাইক হওক, স্কুটি হওক, এইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে। তো এই গোটেই গেংটো আমি ধৰিবলৈ মোটামুটি সক্ষম হৈছোঁ। এক্সেপ্ট এই মেঘালয়ৰ ল'ৰাটো আমি পোৱা নাই। এইটো আমি তদন্ত কৰি একেটাৰো আমি গোটেই ডিটেইলছটো পাইছোঁ। আমি যিমান পাৰে কম সময়ত আমি একেটাকো ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এতিয়ালৈকে আমি 3খন বাইক ৰিকভাৰ কৰিছোঁ। আৰু লগতে কিছুমান বস্তু যিটো মানে বাইকটো লক কৰি ৰাখিলেও কেনেকৈ ভাঙি পেলাই, কেনেকৈ কৰিব পেলাই, তেনেকৈ আমি ডুপ্লিকেট চাবি পাইছোঁ, স্ক্ৰু ড্ৰাইভাৰ পাইছোঁ, মেঘালয়ৰ ভুৱা নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম প্লেট আমি পাইছোঁ। এইকেইটাও আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আমি এইকেইদিনত এইটো কাৰণে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ, যাতে বাকী গেং যিকেইটা আছে, এই বাইক লিফ্টাৰৰ লগত জড়িত হৈ আছে, তেওঁলোকক আমি যাতে এৰেষ্ট কৰা বা আমি তেওঁলোকক ধৰিবলৈ যাতে ডিষ্টাৰ্ব নহয়, সেইটো কাৰণে আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰা নাছিলোঁ। তেওঁলোকে স্যাৰ কিমানমান বাইক চুৰিৰ লগত জড়িত হৈ আছে? কিমানমান প্ৰায় বাইক চুৰি তেওঁলোকৰ এটা গেং হয় একচুৱেলি। তেওঁলোকৰ আমি যেতিয়া পালোঁ, এতিয়া নয়ন ডেকা আৰু যিটো নিৰ্মল কলিতা আছে, ভেটেৰেন ধনজিৎ বড়ো ভেটেৰেন। আমাৰ যি 2খন বাইক চুৰি হৈছিলে, সেই 2খন বাইক উদ্ধাৰ হৈছে ইতিমধ্যে। তাৰ লগত আৰু এখন বাইক উদ্ধাৰ হৈছে। এইটোৰ লগত তেওঁলোক 3জন জড়িত আছিলে। যদিও ফুটেজ পাইছিলোঁ তেতিয়া তাত স্পষ্ট নাছিলে, কিন্তু আমি বেলেগ টেকনিকেল আৰু হিউমেন ৰিচৰ্চ এপ্লাই কৰি পেলাই আমি কৰিলোঁগৈ। আৰু তেওঁলোকৰ পিছত আমি ই-কোৰ্টৰ বা বেলেগ আমাৰ CCTV ৰেকৰ্ড আছে, আজিকালি উপলব্ধ হৈছে, সেইখিনি চাইছোঁ। তেওঁলোকৰ 2021-22 মানৰ প্ৰায় ক'ভিডত তেওঁলোকে বাইক চুৰিৰ লগত জড়িত। আৰু তেওঁলোকৰ গুৱাহাটীৰ কেইবাখনো থানাত, বশিষ্ঠ ইনক্লুডিং, তাৰপিছত চিপাঝাৰত কাষ্টডিৰ পৰা তেওঁলোক বাইজে ধৰিছে, পলাইছেও কাষ্টডিৰ পৰা, সেইটো কেছো আছে তেওঁলোকৰ। তেনেকুৱা ধৰণৰ বিভিন্ন কেছত, বাক্সাৰ কেইবাটাও কেছত আছে, নলবাৰী কেছত আছে। কিছুমান কেছ চাৰ্জশ্বিট হৈছে, কিন্তু চাৰ্জশ্বিট হ'লেও তেওঁলোকে কোৰ্টত নিব পৰা নাই, তেওঁলোকক পলাই আছিলে। এনেকুৱা ধৰণৰ কেইবাটাও কেছ হৈছে।
আৰু এই গোটেই গেং তেওঁলোকে মেইন 3-4জন যিজন থাকে মেইন, তাৰপিছত আৰু লোকেল তেওঁলোকে ৰিচোৰ্চ ইউজ কৰি পেলাই তেওঁলোকে গতিকে তেওঁলোকে এটা ভেটেৰেন গেং। আৰু যিটো বাহিৰত যোৱা লিংক, আমি যি সাধাৰণতে গম পাওঁ মেঘালয় শুনিছিলোঁ মাজতে এটা গুৱাহাটীৰ এটা যিটো ছাকচেছ ষ্টৰী আছিলে, তাত গম পাইছিলোঁ যে আমি মেঘালয় গুৱাহাটী বা অসমৰ পৰা মেঘালয় হৈ পেলাই বাহিৰৰ বেলেগ দেশলৈ নিয়াৰ এটা চক্ৰ আছে। সেই চক্ৰটোৰ লগতো তেওঁলোক জড়িত, মানে তেওঁলোকক ডাইৰেক্ট আমি কণ্টেক্ট পাইছোঁ তেওঁলোকৰ। অসমৰ এইটো লিংক বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।